ওম শান্তি। আজিৰ তাৰিখ 23 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাক স্মৰণ কৰাৰ অভ্যাস কৰা, তেতিয়া দেহী অভিমানী হৈ যাবা। নিচা বা আনন্দ স্থায়ী হৈ থাকিব, চাল চলন শুধৰণি হৈ গৈ থাকিব। আৰু আজিৰ প্ৰশ্ন, জ্ঞান অমৃত পান কৰিও বহুত সন্তান নিন্দক হৈ যায় কেনেকৈ? পিতাই উত্তৰত কৈছে, যিয়ে এফালে জ্ঞান অমৃত পান কৰি আনফালে গৈ লেতেৰা কৰ্ম কৰে, অৰ্থাৎ আখুৰি চাল চলনেৰে অহিত কৰে, ঈশ্বৰৰ সন্তান হৈ নিজৰ চাল চলন শুধৰণি নকৰে, পৰস্পৰ মায়াবী কথা পাতে, ইজনে সিজনক দুখী কৰে, তেওঁলোক হৈছে নিন্দক। বাবাই কয়, সন্তানসকল, তোমালোক ইয়ালৈ আহিছা অসুৰৰ পৰা দেৱতা হ'বলৈ, সেয়েহে সদায় ইজনে সিজনৰ সৈতে জ্ঞানৰ চৰ্চা কৰা, দৈবী গুণ ধাৰণ কৰা, ভিতৰত যিবোৰ অৱগুণ আছে সেয়া আঁতৰাই দিয়া। বুদ্ধি স্বচ্ছ নিকা কৰি তোলা। আৰু আজিৰ গীত, তকদীৰ জগাকৰ আই হো, তকদীৰ জগাকৰ আই হো, ভাগ্য উদয় কৰি আহিছোঁ। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে আৰু সন্তানসকলে গালে। যেতিয়া কোনোবা স্কুললৈ যায়, তেতিয়া ভাগ্য লক্ষ্য বুদ্ধিত থাকে যে এইটো পৰীক্ষাত উত্তীৰ্ণ হ'ম। বুদ্ধিত ভাগ্যৰ লক্ষ্য উদ্দেশ্য থাকে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি আমাৰ ভাগ্যত নতুন সৃষ্টিক ধাৰণ কৰি বহি আছোঁ। নতুন সৃষ্টি ৰচনা কৰোঁতা পৰমপিতা পৰমাত্মাৰ পৰা আমি উত্তৰাধিকাৰ লোৱাৰ ভাগ্য লৈ আহিছোঁ। কি উত্তৰাধিকাৰ? মনুষ্যৰ পৰা দেৱতা বা নৰৰ পৰা নাৰায়ণ হোৱাৰ উত্তৰাধিকাৰ। এই ৰাৱণৰ ভ্ৰষ্টাচাৰী ৰাজ্যৰ পৰা লৈ যায়। এয়া হৈছে ৰাৱণৰ ভ্ৰষ্টাচাৰী ৰাজ্য। ভ্ৰষ্টাচাৰী বিকাৰৰ দ্বাৰা জন্ম হয় আৰু বিকাৰীকে ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। ভগৱানুবাচ, অৰ্থাৎ ভগৱানে কয়, কাম মহাশত্ৰু হয়, তোমালোকে ইয়াৰ ওপৰত জয়ী হ'ব লাগে, তেতিয়াহে শ্ৰেষ্ঠাচাৰী হ'বাগৈ। ভাৰতেই ভ্ৰষ্টাচাৰী, ভাৰতেই শ্ৰেষ্ঠাচাৰী হ'ব। মলিয়ন কাপোৰকে অৰ্থাৎ আত্মাকে ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। সত্যযুগত ভ্ৰষ্টাচাৰী নাথাকে, কিয়নো তাত মায়াৰ ৰাজ্যই নাই। এই সময়ত হয় ৰাৱণ ৰাজ্য। সকলোৰে মাজত 5 বিকাৰ আছে। সত্যযুগতো পিতাই কৈছে যে সত্যযুগতো যদি ৰাৱণ ৰাজ্য থাকে, তেন্তে তাতো ৰাৱণক জ্বলাব। তাত এইবোৰ কথা নাথাকে। তাত হৈছে শ্ৰেষ্ঠাচাৰী। ভ্ৰষ্টাচাৰী জগতত কোনোবা উচ্চ পদবীত থাকিলে তেওঁক সকলোৱে মানে। যেনেকৈ সন্ন্যাসী বহুত ভাল পদবীত থাকে, সেয়েহে সকলোৱে তেওঁলোকক মানে, কিয়নো তেওঁলোক পবিত্ৰ হৈ থাকে, সেইবাবে সকলো মনুষ্যই তেওঁলোকক ভাল বুলি বুজে। চৰকাৰেও নিজতকৈ ভাল বুলি বুজে। তেওঁলোকক নিজৰ ৰাজগুৰু কৰি লয়। সত্যযুগততো গুৰুৰ নাম নাথাকেই। গুৰু অৰ্থাৎ সদ্গতি কৰোঁতা। শাস্ত্ৰবোৰততো কাহিনী ৰচি দিছে। ৰজাজনকে সেইসকলক কাৰাগাৰত বন্দী কৰি দিলে, যিসকলৰ ব্ৰহ্মজ্ঞান, ৰাজযোগৰ জ্ঞান নাছিল। যেতিয়া তেওঁ ৰাজযোগৰ জ্ঞান পালে, তেতিয়া ছেকেণ্ডত জীৱন মুক্তি পালে। ভ্ৰষ্টাচাৰীৰ কেৱল এইটো অৰ্থ নহয় যে উপঢৌকন আদি লয়। নহয়, পিতাই কয়, যি মনুষ্য মাত্ৰ আছে সকলো ভ্ৰষ্টাচাৰী, কিয়নো সকলোৰে শৰীৰ বিকাৰৰ দ্বাৰা জন্ম হয়। তোমালোকৰ শৰীৰো বিকাৰৰ দ্বাৰা জন্ম হৈছে। কিন্তু তোমালোকে এতিয়া নিজক আত্মা বুলি বুজি পিতাৰ হৈছা। দেহ অভিমান ত্যাগ কৰিলা। সেইকাৰণে তোমালোক পৰমপিতা পৰমাত্মাৰ মুখ বংশাৱলী হোৱা, ঈশ্বৰীয় সন্তান হোৱা। পৰমপিতা পৰমাত্মা আহি তোমালোক আত্মাসকলক নিজৰ কৰি লৈছে। এয়া হৈছে অতি গুহ্য কথা।
আমি আত্মা পৰম পিতা পৰমাত্মাৰ বংশাৱলী হৈছোঁ। আত্মাই কয়, বাবা, সত্যযুগত আত্মাই পৰমাত্মাক বাবা বুলি নক'ব। তাততো জীৱ আত্মাই জীৱ আত্মাক বাবা বুলি ক'ব। তোমালোক হৈছা জীৱ আত্মা। এতিয়া বাবাই কয়, নিজক আত্মা বুলি নিশ্চয় কৰি পৰমাত্মাক স্মৰণ কৰা। সকলোতকৈ উত্তম জন্ম হৈছে তোমালোক ব্ৰাহ্মণসকলৰ। আত্মাই কয়, আমি আপোনাৰ সন্তান হৈছোঁ, গৰ্ভৰ পৰা জন্মিছোঁ। পিতাই কৈছে যে আত্মাই কয়, আমি আপোনাৰ সন্তান হৈছোঁ, গৰ্ভৰ পৰা জন্মিছোঁ। বাবাক চিনি লৈ তেওঁৰ হৈছোঁ, শিৱ বাবা, মই আপোনাৰেই হওঁ আৰু আপোনাৰ মততেই চলিম। কিমান সূক্ষ্ম কথা। বাবাই কৈছে, যেতিয়া বাবাৰ ওচৰলৈ যোৱা তেতিয়া এইটো নিশ্চয় কৰা যে আমি শিৱ বাবাৰ সন্মুখত বহি আছোঁ। আত্মাও নিৰাকাৰ, সেইদৰে শিৱ বাবাও নিৰাকাৰ। শিৱ বাবাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হয়। যদি স্মৰণ নকৰা তেন্তে ভ্ৰষ্টাচাৰী হ'লা। কিমান কাঢ়া কথা। কিন্তু বহুত সন্তানে এইটো পাহৰি যায় যে মই আত্মা পৰম পিতা পৰমাত্মাৰ কোলাত বহি আছোঁ। পাহৰি যোৱাৰ কাৰণে সেই নিচা আৰু আনন্দ নাথাকে। বাবাক স্মৰণ কৰাৰ অভ্যাস হৈ গ'লে তেতিয়া দেহী অভিমানী হৈ যাবা। বিদেশত বহুত কন্যা আছে, সন্মুখত নাই, কিন্তু বাবাক স্মৰণ কৰে। বাবাক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। যেনেকৈ প্ৰেমিকাই প্ৰেমিকক কিমান মৰমেৰে স্মৰণ কৰে। চিঠি নাহিলে প্ৰেমিকা বহুত হাইৰাণ হৈ যায়। তোমালোক প্ৰেমিকাসকলেতো হাবাথুৰি খাই খাই প্ৰেমিকক পাইছা, তেন্তে ভালদৰে স্মৃতিত থাকিব লাগে। চাল চলনো বহুত ভাল হ'ব লাগে। আখুৰি চাল চলনধাৰীসকলৰ ডিঙিয়ে শুকাই যায়। বাবা চাল চলনৰ পৰাই বুজি পায়। এওঁ স্মৰণ নকৰে, সেইকাৰণে ধাৰণা নহয়। সেৱা কৰিব নোৱাৰে, গতিকে পদো পাব নোৱাৰিব। পোনপ্ৰথমেতো পিতাৰ হ'ব লাগে, বিকে হ'ব লাগে। বিকে সকলৰ নিশ্চয় শিৱ বাবা স্মৃতিত থাকিব, কিয়নো দাদাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। এনেকৈ নাভাবিবা যে ভোগ আগবঢ়োৱা হয়, সেয়া আমি খালে বুদ্ধিৰ যোগসূত্ৰ বাবাৰ সৈতে গঢ়ি উঠিব। নহয়, এয়াটো হৈছে শুদ্ধ ভোজন। কিন্তু সেইটো অৰ্থাৎ স্মৃতিত থকাৰ পৰিশ্ৰম নকৰিলে তেন্তে একোৱেই নহ'ল। শ্ৰেষ্টাচাৰী স্মৃতিৰে সবা পবিত্ৰতা হৈছে মুখ্য। পিতাই কৈছে যে শ্ৰেষ্টাচাৰী স্মৃতিৰে সবা পবিত্ৰতা হৈছে মুখ্য। আত্মাক শুদ্ধ কৰিবৰ বাবে যোগৰ বল লাগে। পানীত স্নান আদি কৰিলেতো পাৱন হ'ব নোৱাৰে, কিয়নো পতিত আত্মাহে হয়। এনেকৈ ক'ব জানো অলংকাৰ মিছা, সোণ সঁচা। তেওঁলোকে ভাবে আত্মা শুদ্ধ হয়, অলংকাৰ অৰ্থাৎ শৰীৰ মিছা। তাক আমি চাফা কৰোঁ, কিন্তু নহয়। যদি আত্মা শুদ্ধ হয় তেন্তে শৰীৰো শুদ্ধ হ'লহেঁতেন। ইয়াত এজনো শ্ৰেষ্ঠ নাই। সত্যযুগত এনেকৈ নকয়, সেয়াটো সম্পূৰ্ণ নিৰ্বিকাৰী। চোলা বিকাৰী হ'লে তেতিয়া আকৌ আত্মা পবিত্ৰ কেনেকৈ হ'ব পাৰে? সোণ পবিত্ৰ আৰু অলংকাৰ মিছা হ'ব। এয়া কেনেকৈ হ'ব পাৰে? এয়া ভালদৰে বুজাব লাগে। এই সময়ত কোনো শ্ৰেষ্টাচাৰী নাই, পিতাকো নাজানে আৰু পবিত্ৰও নহয়। তোমালোক সন্তানসকলেহে জানা যে গৰীবেহে গুপ্ত পুৰুষাৰ্থ কৰি ৰাজ্য ভাগ্য লয়, বাকীটো সকলোৰে বিনাশ হ'ব। এই জ্ঞান হৈছে ভাৰতৰ বাবে। বাবাই কয়, মোৰ ভক্তসকলক এই জ্ঞান শুনোৱা। শিৱৰ পূজাৰী হওক বা দেৱতাসকলৰ পূজাৰী হওক, অন্য ধৰ্মলৈও বহুত ধৰ্মান্তৰিত হৈ গৈছে, তাৰ পৰাও ওলাই আহিব। পিতাই কৈছে যে অন্য ধৰ্মলৈও বহুত ধৰ্মান্তৰিত হৈ গৈছে, তাৰ পৰাও ওলাই আহিব। ইয়াত মূল কথা হৈছে পবিত্ৰতা। সেইবাবেতো অপবিত্ৰ মনুষ্যই তেওঁলোকক নিজৰ গুৰু কৰি মূৰ দোৱাই থাকে। পিতাই কৈছে যে মূল কথা হৈছে পবিত্ৰতা। সেইবাবেতো অপবিত্ৰ মনুষ্যই তেওঁলোকক নিজৰ গুৰু কৰি মূৰ দোৱাই থাকে। পৰমাত্মাটো হৈছে চিৰ পবিত্ৰ।
তেওঁলোকক সম্পূৰ্ণ নিৰ্বিকাৰী বুলিও ক'ব নোৱাৰি। পৰমাত্মাৰ মহিমা ভিন্ন। দেৱতাসকলৰ ভিন্ন মহিমা গোৱা হয় সম্পূৰ্ণ নিৰ্বিকাৰী। তেওঁলোক আকৌ বিকাৰী নিশ্চয় হ'ব লাগে। এই কথাবোৰ বুদ্ধিত ধাৰণ কৰি আকৌ অন্যকো বুজাব লাগে। যাদৱ আৰু কৌৰৱ, যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা সকলোৰে বিনাশ হ'ল। বাকী জয় জয়কাৰ পাণ্ডৱ সেনাৰ হ'ল। সেয়া হৈছে গুপ্ত। শাস্ত্ৰবোৰতো দেখুৱাই দিছে পাণ্ডৱ পাহাৰত গলি গ'ল। প্ৰলয়ৰ হিচাপ উলিয়াই দিছে, কিন্তু প্ৰলয়টো নহয়। গীতাৰ ভগৱানে কয়, মই ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, পতিত সৃষ্টিলৈ আহিছোঁ পাৱন ৰাজ্য গঢ়িবলৈ। ৰাজযোগ শিকাবলৈ আহিছোঁ। এয়া যি প্ৰদৰ্শনী হয় তাত ৰাজযোগো শিকোৱা হয়। তোমালোকৰ সকলো নিৰ্ভৰ কৰে বুজোৱাৰ ওপৰত। বাবাই কৈছিল যে এইখন চিত্ৰ তৈয়াৰ কৰা যে কেনেকৈ আমি ৰাজযোগত থাকোঁ। ওপৰত শিৱ বাবাৰ চিত্ৰ থাকিব লাগে। আমি শিৱ বাবাৰ স্মৃতিত বহি আছোঁ, তেওঁৰ মতত চলোঁ। তেওঁ হৈছে শ্ৰী শ্ৰী ৰুদ্ৰ, যিয়ে আমাক শ্ৰেষ্ঠ কৰি তোলে। শ্ৰী শ্ৰী উপাধি বাস্তৱত তেওঁৰহে। এই ভাৰত কিয় ইমান অৱনমিত হৈছে? এটাতো ঈশ্বৰক সৰ্বব্যাপী বুলি ভাবি বহি আছে আৰু নিজকে ঈশ্বৰ বুলি মানি বহি আছে। তোমালোকে জানা, সদগুৰুটো একমাত্ৰ পিতাই হয়। তেওঁৰ এয়া জন্মভূমি হয়। সঁচা সঁচা সত্যনাৰায়ণৰ কথা পিতাহে আহি শুনায়, নাও পাৰ কৰায়। পিতাই কয়, পতিত পাৱন বুলিতো তোমালোকে মুখে কোৱা নহয় জানো? মই সকলোকে উভতাই লৈ যাব লাগে। এয়া হৈছে বিনাশৰ সময়। এই সময়ত আমি হিচাপ নিকাচ নিষ্পত্তি কৰি উভতি যাওঁ। সকলোৱে কয় নতুন ভাৰত, নতুন দিল্লী হওক। এতিয়া নতুন ভাৰতটো স্বৰ্গই আছিল। পিতাই কৈছে যে এতিয়া নতুন ভাৰতটো স্বৰ্গই আছিল। এতিয়াতো নৰক নহয় জানো? ভ্ৰষ্টাচাৰী হৈ গৈ থাকে। এয়া বুজা আৰু বুজোৱাৰ কথা। আত্মা আৰু পৰমাত্মাৰ ৰূপকো কোনেও নাজানে। যদিও কয় যে মই আত্মা পৰমাত্মাৰ সন্তান, কিন্তু জ্ঞান লাগে নহয়। পিতাৰ জ্ঞান আছে, আত্মা ক'ত জ্ঞান আছে? পিতাই কৈছে যে পিতাৰ জ্ঞান আছে, আত্মাত ক'ত জ্ঞান আছে? আমি আত্মাই কিমান পুনৰ্জন্ম লওঁ, ক'ত থাকোঁ, আকৌ কেনেকৈ আহোঁ, কিয় দুখী হওঁ, একোৱে বুজি নাপাওঁ। তোমালোক সন্তানসকলে জানা যে বাবাই আমাক সন্তানসকলক পবিত্ৰ কৰি তুলিবলৈ আহিছে। গতিকে এই দৈবী গুণো লাগে। মই দেৱতা হৈ আছোঁ, গতিকে মোৰ কোনো অৱগুণ থাকিব নালাগে। নহ'লে 100 গুণ দণ্ড ভুগিবলগীয়া হয়। পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰি আকৌ কোনো বেয়া কৰ্তব্য কৰিলে 100% অপবিত্ৰ হৈ যায়। সেৱাৰ সলনি আৰুহে অহিত কৰে। সেইবাবে আকৌ পদ ভ্ৰষ্ট হৈ যায়। সদায় পৰস্পৰৰ মাজত জ্ঞানৰ চৰ্চা চলি থাকিব লাগে। আমি বাবাৰ ওচৰলৈ আহিছোঁ কাঁইটৰ পৰা ফুল অথবা মনুষ্যৰ পৰা দেৱতা হ'বলৈ, পিতাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ ল'বলৈ। এইটো কথাই ইজনে সিজনক শুনাব লাগে। আত্মা আৰু পৰমাত্মাৰ ৰূপকো কোনেও নাজানে। যদি কয় যে আত্মা পৰমাত্মাৰ সন্তান, কিন্তু জ্ঞানৰ দৰকাৰ, ধাৰণাৰ দৰকাৰ। যিসকলে মায়াবী কথা কয়, কাৰোবাক দুখী কৰে, তেওঁলোকক নিন্দক বুলি কোৱা হয়। এইটো দেখুৱাইছে নহয় যে অসুৰসকলক জ্ঞান অমৃত পান কৰালে আকৌ তেওঁলোকে বাহিৰত গৈ লেতেৰা কৰ্ম কৰিছিল। এনেকুৱাও বহুত আছে যিয়ে জ্ঞান অমৃত পান কৰিও থাকে আৰু অহিতো কৰি থাকে। বাস্তৱত তোমালোক সকলো হৈছা কন্যা। হেৰ' অৰ্ধকুমাৰীটো মন্দিৰ নিৰ্মাণ কৰা হৈছে। পিতাই কৈছে যে বাস্তৱত তোমালোক সকলো হৈছা কন্যা। হেৰ' অৰ্ধকুমাৰীৰটো মন্দিৰ নিৰ্মাণ কৰা আছে। দেলৱাৰা মন্দিৰটো তোমালোকৰ সঠিক স্মাৰক হয়। তোমালোকৰ মাজতো কাৰোবাৰ বুদ্ধিত কাটচিটহে ধাৰণ হয়। বুদ্ধি বৰ নিকাহ হ'ব লাগে। পিতাই আজি কৈছে যে আমাৰ বুদ্ধি বৰ নিকাহ হ'ব লাগে। তোমালোক এতিয়া ঈশ্বৰীয় পৰিয়ালৰ, গতিকে খেয়াল কৰিব লাগে যে আমাৰ চাল চলন কিমান ভাল হ'ব লাগে, যাতে মনুষ্যই বুজে যে এওঁলোকে যথাযথ শ্ৰীমত পায়। ইয়াত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ'লে তেতিয়াহে তাত পদবী পাবা।
শ্ৰেষ্ঠ ইয়াত হ'ব লাগে, গৃহস্থ ব্যৱহাৰত থাকি এইটো অন্তিম জন্ম পবিত্ৰ হৈ থাকিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, শুদ্ধ ভোজন গ্ৰহণ কৰিও আত্মাক পাৱন কৰি তুলিবলৈ স্মৃতিত থকাৰ যত্ন নিশ্চয় কৰিব লাগে। স্মৃতিৰ দ্বাৰাই স্বেচ্ছাচাৰী হ'ব লাগে, বিকৰ্ম বিনাশ কৰিব লাগে। আৰু দ্বিতীয়তে, এই বিনাশৰ সময়ত যিহেতু ঘৰলৈ উভতি যাব লাগে, সেয়েহে পুৰণা সকলো হিচাপ নিকাচ নিষ্পত্তি কৰি দিব লাগে। পৰস্পৰ জ্ঞানৰ চৰ্চা কৰিব লাগে। মায়াবী কথা বতৰা পাতিব নালাগে। আজি পিতাই কৈছে যে মায়াবী কোনো কথা বতৰা পাতিব নালাগে। আৰু আজিৰ বৰদান, পবিত্ৰতাৰ ৰয়েলিটিৰ অৰ্থাৎ সম্ভ্ৰমৰ দ্বাৰা ব্ৰাহ্মণ জীৱনৰ বিশেষত্বক প্ৰত্যক্ষ কৰোঁতা সম্পূৰ্ণ পবিত্ৰ হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, পবিত্ৰতাৰ অৰ্থাৎ ৰয়েলিটিয়ে সম্ভ্ৰমেই ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব। যিদৰে কোনোবা ৰয়েল ফেমিলিৰ অৰ্থাৎ সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান হ'লে তেতিয়া তেওঁৰ চেহেৰাৰ দ্বাৰা, চাল চলনৰ দ্বাৰা গম পোৱা যায় যে তেওঁ কোনো ৰয়েল অৰ্থাৎ অভিজাত কুলৰ হয়। তেনেকৈ ব্ৰাহ্মণ জীৱনৰ চিনাক্তকৰণ পবিত্ৰতাৰ জেউতিৰ দ্বাৰা হয়। চাল চলন আৰু চেহেৰাৰ দ্বাৰা পবিত্ৰতাৰ জেউতি তেতিয়া দৃষ্টিগোচৰ হ'ব যেতিয়া সংকল্পটো অপবিত্ৰতাৰ নাম চিহ্ন নাথাকিব। পবিত্ৰতা অৰ্থাৎ কোনো বিকাৰ বা অশুদ্ধিৰ প্ৰভাৱ নাথাকিলে তেতিয়া সম্পূৰ্ণ পবিত্ৰ বুলি কোৱা হ'ব। আৰু আজিৰ শ্লোগান, পবিত্ৰ সংঘ সেইগৰাকী যিয়ে ব্যৰ্থক সমৰ্থলৈ পৰিৱৰ্তন কৰি দিয়ে। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। এই ঈশ্বৰীয় সৎসংগ সাধাৰণ সৎসংগ নহয়। আমাৰ এয়া যি ঈশ্বৰীয় সৎসংগ আছে, এয়া সাধাৰণ সৎসংগ নহয়। এয়া হৈছে ঈশ্বৰীয় স্কুল, কলেজ। যি কলেজত আমি নিতৌ অধ্যয়ন কৰিব লাগে, বাকীটো কেৱল সৎসংগ কৰা, অলপ সময় তাত শুনিলে তাৰ পাছততো যেনেকুৱা আছিল তেনেকুৱা হৈ যায়, কিয়নো তাত কোনো নিয়মীয়া পাঠ পঢ়িবলৈ নাপায়। যাৰ পৰা কিবা প্ৰালব্ধ হ'ব, সেইবাবে আমাৰ সৎসংগ সাধাৰণ সৎসংগ নহয়। আমাৰটো হৈছে ঈশ্বৰীয় কলেজ, য'ত পৰমাত্মাই বহি আমাক পঢ়ায় আৰু আমি সেই পঢ়া পূৰা ধাৰণ কৰি উচ্চ পদবী প্ৰাপ্ত কৰোঁ। যিদৰে নিতৌ স্কুলত শিক্ষকে পঢ়াই ডিগ্ৰী দিয়ে, তদ্ৰূপ ইয়াতো স্বয়ং পৰমাত্মাই গুৰু পিতা শিক্ষকৰ ৰূপত আমাক পঢ়াই সৰ্বোত্তম দেৱী দেৱতা পদ প্ৰাপ্ত কৰায়। পিতাই কৈছে যে যিদৰে নিতৌ স্কুলত শিক্ষকে পঢ়াই ডিগ্ৰী দিয়ে, তদ্ৰূপ ইয়াতো স্বয়ং পৰমাত্মাই গুৰু পিতা শিক্ষকৰ ৰূপত আমাক পঢ়ায়, সৰ্বোত্তম দেৱী দেৱতা পদ প্ৰাপ্ত কৰায়। সেয়েহে এই স্কুলত পঢ়ি বা সেয়েহে এই স্কুলত ভৰ্তি হোৱাটো জৰুৰী। ইয়ালৈ অহাসকলে এই জ্ঞান নিশ্চয় বুজিব লাগে। ইয়াত কোনো ধৰণৰ শিক্ষা, পিতাই কৈছে যে ইয়াত কেনেধৰণৰ শিক্ষা পোৱা যায়, এই শিক্ষা আহৰণ কৰিলে আমাৰ কি প্ৰাপ্তি হ'ব। পিতাই মামাই সেইকাৰণে কৈছে যে ইয়ালৈ অহাসকলে এই জ্ঞান নিশ্চয় বুজিব লাগে। ইয়াত কেনেধৰণৰ শিক্ষা পোৱা যায়, এই শিক্ষা আহৰণ কৰিলে আমাৰ কি প্ৰাপ্তি হ'ব। আমিতো ইতিমধ্যে জানিছোঁ যে আমাক স্বয়ং পৰমাত্মা আহি ডিগ্ৰী উত্তীৰ্ণ কৰাই আকৌ একেটা জন্মতে গোটেই পাঠ্যক্ৰম পূৰা কৰিব লাগে। তেন্তে যিয়ে আৰম্ভণিৰ পৰা শেষলৈকে এই জ্ঞানৰ পাঠ্যক্ৰম পূৰা ৰীতিৰে আহৰণ কৰে, তেওঁলোক সম্পূৰ্ণ উত্তীৰ্ণ হ'ব। বাকী যিয়ে পাঠ্যক্ৰমৰ মাজত আহিব, তেওঁলোকেতো এই জ্ঞান আহৰণ নকৰিব। তেওঁলোকে জানিব ইতিমধ্যে পাঠ্যক্ৰমত কি পঢ়ালে, সেয়েহে ইয়াত নিতৌ পঢ়িব লাগে। এই জ্ঞান জানিলেহে আগবাঢ়ি যাব, সেয়েহে নিতৌ অধ্যয়ন কৰিব লাগে।
ভাল বাৰু। ওম শান্তি।